নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱজিৎ ডেকা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো এইবাৰ অসম আৰক্ষীৰ লিখিত পৰীক্ষা কম্বাইন হিচাপে অনুষ্ঠিত হ'ব। যিহেতু 3 অক্টোবৰৰ পৰা ফিজিকেল টেষ্টসমূহ অনুষ্ঠিত হ'ব, আপোনালোক সকলোৱে ফিজিকেল টেষ্টৰ লগতে ৰিটেনৰ বাবে ভালদৰে এতিয়াৰ পৰা প্ৰস্তুতি কৰি থাকক, কাৰণ ফিজিকেল আৰু ৰিটেনৰ নম্বৰহে আপোনাক ফাইনেল মেৰিট লিষ্টত নাম অহাত সহায় কৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো মই নৱম আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পৰা সম্ভাৱ্য প্ৰশ্নোত্তৰ কেইটামান উলিয়াই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিহেতু ৰিটেন টেষ্টত ক্লাছ 9 আৰু 10 লেভেলৰ এক্সাম, অসম পুলিচৰ যিটো ৰিটেন টেষ্ট হয় সেই ৰিটেন টেষ্টটো ক্লাছ 9 আৰু 10 লেভেলৰ এক্সাম। সেইকাৰণে 9-10ৰ কিতাপখিনি আমি ভালদৰে অধ্যয়ন কৰিব লাগে। আৰু আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আহিব লগা অসম আৰক্ষী ৰিটেন টেষ্টৰ বাবে সম্ভাৱ্য প্ৰশ্ন উত্তৰসমূহ ভিডিঅ' আকাৰে পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? ইয়াতে অপশ্যন 4টা দিয়া আছে: অমৰনাথ, গিৰীশ কুমাৰ, অমৃতপ্ৰভা আৰু অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী হৈছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক। নেক্সট প্ৰশ্নটো হৈছে যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? অপশ্যন 4টা দিয়া আছে: অমৃতলাল, ভূপেন্দ্ৰনাথ দত্ত, অৰবিন্দ ঘোষ, মহিৰাম বসু। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভূপেন্দ্ৰনাথ দত্ত। ভূপেন্দ্ৰনাথ দত্তই যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে: আচাৰ্য প্ৰফুল্ল ৰায়, অমৃতলাল বসু, গিৰীশ ঘোষ, ক্ষীৰোদ প্ৰসাদ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আচাৰ্য প্ৰফুল্ল ৰায়। বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল ৰায়। বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে: অম্বিকাগিৰি ৰায়চৌধুৰী, নীলৰতন চৰকাৰ, ভূপেন্দ্ৰনাথ আৰু লৰ্ড মিণ্টু। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নীলৰতন চৰকাৰ। বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হয় নীলৰতন চৰকাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে: সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, ঋষি অৰবিন্দ ঘোষ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঋষি অৰবিন্দ ঘোষ। বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক আছিল ঋষি অৰবিন্দ ঘোষ। তাৰপিছত স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীতৰ সংখ্যা কিমান? স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচনা কৰিছিল? এতিয়া অপশ্যন দিয়া আছে 33টা, 18টা, 23টা আৰু 22টা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 23টা। ৰবীন্দ্ৰনাথ ঠাকুৰে 23টা গীত ৰচনা কৰিছিল স্বদেশী আন্দোলনৰ সময়ত বা স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে: ৰবাৰ্টছন, লৰ্ড কাৰ্জন, লৰ্ড হেমিল্টন, ডেভিড স্কট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনে কৈছিল শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব বুলি। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে বংগমাতাক ভাৰত মাতা কোনে নাম দিছিল? ইয়াতে অপশ্যন কেইটা চাই ল'ব: অৱনীন্দ্ৰনাথ ঠাকুৰ, ভগিনী নিবেদিতা, সৰোজিনী নাইডু, এনি বেচাণ্ট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভগিনী নিবেদিতা। ভগিনী নিবেদিতাই বংগমাতাক ভাৰত মাতা নাম দিছিল। নেক্সট প্ৰশ্নটো হৈছে ভাই ভাই এক ঠাই নামৰ প্ৰবন্ধটো কোনে ৰচনা কৰিছিল? ইয়াতে অপশ্যন 4টা দি থোৱা আছে: কুমুদিনী মিত্ৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ, সতীশ চন্দ্ৰ মুখোপাধ্যায় আৰু অৰবিন্দ ঘোষ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। অৰ্থাৎ ভাই ভাই এক ঠাই নামৰ প্ৰবন্ধটো ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা বুলি অভিহিত কৰা পত্ৰিকাখনৰ নাম কি? ইয়াতে অপশ্যন কেইটা চাই ল'ব: বেংগলী, হিতবাদী, দিদন আৰু সন্ধ্যা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দিদন। অৰ্থাৎ কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা বুলি অভিহিত কৰা পত্ৰিকাখনৰ নাম দিদন। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো কোনটো হ'ব আমাক উলিয়াব দিছে। ইয়াতে প্ৰথম অপশ্যনটো হৈছে স্বৰাজ, তাৰপিছত আহিল সত্যাগ্ৰহ, অহিংসা আৰু সত্য। অৰ্থাৎ প্ৰশ্নটো আছিল গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰা শব্দটো কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে
সত্যাগ্ৰহ। গান্ধীজীয়ে সত্যাগ্ৰহ শব্দটো প্ৰথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো বিপ্লৱ 1917 চনত সংঘটিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ফৰাচী বিপ্লৱ, আগষ্ট বিপ্লৱ, ৰুছ বিপ্লৱ, সেউজ বিপ্লৱ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰুছ বিপ্লৱ। অৰ্থাৎ 1917 চনত সংঘটিত হোৱা বিপ্লৱটো হৈছে ৰুছ বিপ্লৱ। সীমান্ত গান্ধী হিচাপে কাক কোৱা হয়? সীমান্ত গান্ধী হিচাপে কাক কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। আমি সকলোৱে জানো খান আব্দুল গফৰ খান, খান ৰহমত খান, মহম্মদ আলী জিন্না, তৈবুৰ জিন্নাতুল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, খান আব্দুল গফৰ খান। অৰ্থাৎ খান আব্দুল গফৰ খানক সীমান্ত গান্ধী হিচাপে বা সীমান্ত গান্ধী বুলি কোৱা হয়। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনত দিছিল? তো অপশ্যন দিয়া আছে সত্যাগ্ৰহ, ভাৰত ত্যাগ, অসহযোগ আৰু আইন অমান্য। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভাৰত ত্যাগ। অৰ্থাৎ গান্ধীজীয়ে ভাৰত ত্যাগ আন্দোলনত কৰিম কিম্বা মৰিম বুলি শ্লোগানটো দিছিল। তাৰপিছত সাবৰমতী আশ্ৰম ক'ত অৱস্থিত? সাবৰমতী আশ্ৰম অপশ্যন দিয়া আছে বিহাৰ, গুজৰাট, ৰাজস্থান, নেপাল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গুজৰাট। অৰ্থাৎ সাবৰমতী আশ্ৰম গুজৰাটত অৱস্থিত। জালিয়ানৱালাবাগ ক'ত অৱস্থিত? অপশ্যন দিয়া আছে বিহাৰ, অসম, পশ্চিমবংগ, পাঞ্জাৱ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পাঞ্জাৱ। মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম কথাষাৰ কোনে কৈছিল? অপশ্যন কেইটা চাই ল'ব। সীমান্ত গান্ধী, সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুই মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম বুলি কথাষাৰ কৈছিল। নেক্সট প্ৰশ্ন দিল্লী চলো আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিছে। অপশ্যন কেইটা চাই ল'ব। আচাৰ্য বিনোৱা ভাৱে, সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী, মতিলাল নেহৰু। ইয়াৰ প্ৰশ্নটো আছিল দিল্লী চলো আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আচাৰ্য বিনোৱা ভাৱে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম কি? অপশ্যন এ, নাটাল ইণ্ডিয়ান কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ, আজাদ হিন্দ ফৌজ, স্বৰাজ দল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নাটাল ইণ্ডিয়ান কংগ্ৰেছ। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম হৈছে নাটাল ইণ্ডিয়ান কংগ্ৰেছ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পৰা সম্ভাৱ্য প্ৰায় 20টা প্ৰশ্নৰ আলোচনা কৰিলোঁ। এনেকুৱা ধৰণৰ সম্ভাৱ্য প্ৰশ্ন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ এই চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।